আজি আমাৰ এই ধুবুৰী জিলাৰ যিজন উপায়ুক্ত মহোদয় ডিসি এই ডিসি গৰাকী এনেকুৱা মানে এজন মানে কোনো আইন নামানে লগতে আমাৰ চাপৰ সাৰ্কেল অফিচাৰৰ যিজন সাৰ্কেল অফিচাৰ বিষয়া সেই সাৰ্কেল অফিচাৰ বিষয়াজনো কোনো আইন নামানে কাৰণ আজি আমাক যোৱাকালি সন্ধিয়া আবেলি আমি খবৰ পাইছোঁ যে আমাৰ ঘৰ বাৰীবিলাক উচ্ছেদ কৰিব লাগে মানে সিহঁতে এটা নোটিছ দিছে মানুহক কিন্তু আমাৰ নোটিছটো এতিয়ালৈকে আমি পোৱা নাই কিন্তু মই মানুহৰ মুখত শুনিছোঁ যে আজি 6 তাৰিখ আজিৰ ভিতৰতে আমি যদি মানে ৰাতিপুৱা 7 বজাৰ আগত যদি আমি খালী নকৰোঁ তেনেহ'লে আমাৰ ঘৰ বাৰী একেবাৰে ভাঙি চুৰমাৰ কৰি দিব কাৰণ মই অসম চৰকাৰৰ যিজন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এই কথাই অৱগত কৰিব খুজিছোঁ যে ছাৰ আমি আপোনাৰ অফিচতেই চিফ সেক্ৰেটাৰী অফিচতেই যোৱা 27/8/2025 তাৰিখে আমি আপিল কৰিছোঁ কাৰণ আমি এই কাৰণে আপিল কৰিছোঁ যে চৰকাৰে যদি আমাৰ মাটি ল'ব খোজে এটা ডাঙৰ এটা প্ৰজেক্ট হ'ব আমি দিবলৈ আমি ইচ্ছুক কিন্তু মাটি ল'বলৈ হ'লে আইনী প্ৰক্ৰিয়াটো ফলো কৰি ল'ব লাগিব কিন্তু এইখন চৰকাৰৰ যিজন ডিসি লগতে সাৰ্কেল অফিচাৰৰ বিষয়া এইবিলাক কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া ফলো নকৰে আমি এটাই কথা কৈছোঁ যে আপোনালোকে যদি আমাৰ মাটি ল'ব লাগে তেনেহ'লে আইনী প্ৰক্ৰিয়া ফলো কৰি ল'ব লাগিব কিন্তু সিহঁতে কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া ফলো কৰা নাই লগতে আমাক ভয় ভাবুকি প্ৰতিদিনে দিনে দি আছে আৰু কৈছে যে আজি ৰাতিৰ ভিতৰত মই যোৱাকালি শুনিছোঁ আবেলি যে নোটিছ মানুহে দিছে কিন্তু আমাৰ নোটিছটো এতিয়ালৈকে মই পোৱা নাই কিন্তু সিহঁতে আমাক ভাবুকি দিছে এই ৰাতিৰ ভিতৰত যদি খালী নকৰা তেনেহ'লে তোমালোকৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি দিয়া হ'ব মই এইটোই কৈছোঁ মই আমাৰ CM ছাৰক যে ছাৰ আপুনি এনেকুৱা কি প্ৰশাসন মানে চলাই আছে নেকি মানে আইন কানুন নামানে কাৰণ আইনৰ ৰক্ষক হৈ যদি সিহঁতে আইন ভংগ কৰে তেনেহ'লে আমি সাধাৰণ ৰাইজ আমি কাৰ ওচৰত যাম আমি কাৰ ওচৰত গৈ আমি দ্বাৰস্থ হ'ম আইনে যদি আইনৰ ৰক্ষক হৈ যদি আইন নামানে ডিসি মহোদয় লগতে আমাৰ সাৰ্কেল অফিচাৰ ছাৰ আমাৰ CDC মেমৰ তাতেও আমি দিছোঁ সিদিনা যোৱা 26/12/2025 তাৰিখতো আমি এটা মানে মেমৰেণ্ডাম দিছোঁ যে আমাৰ চিফ সেক্ৰেটাৰী অফিচত হিয়াৰিং চলি আছে হিয়াৰিং চলা অৱস্থাত আপোনালোকে কোনো ধৰণৰ আমাক উচ্ছেদ কৰিব নোৱাৰিব পাট্টা হোল্ডাৰ হৈ যদি আমাৰ লগত এনেকুৱা হাৰাশাস্তি কৰে এইখন চৰকাৰৰ ডিসি আৰু সাৰ্কেল অফিচাৰে আমাক কোনো ধৰণৰ ক্ষতিপূৰণ এতিয়ালৈকে দিয়া নাই যেহেতু আমাৰ আপিল কেছ চলি আছে আপিল কেছৰ সিদ্ধান্ত হোৱাৰ পিছত আমি এটাই কৈছোঁ যে আপিলত যদি আমাৰ সিদ্ধান্ত ঠিক হয় সেইটো আমি মানিবলৈ বাধ্য কাৰণ আমি চৰকাৰৰ ঊৰ্ধ্বত নহয় চৰকাৰৰ আদেশ আমাক মানিব লাগিব কিন্তু চৰকাৰে যিকোনো কাম কৰিলে আইনী প্ৰক্ৰিয়া ফলো কৰি মানিব লাগিব চিফ সেক্ৰেটাৰীৰ অফিচত যিটো কেছ মানে আপিল কেছৰ হিয়াৰিং চলি আছে এই হিয়াৰিং শেষ নোহোৱালৈকে আমাৰ যাতে কোনো ধৰণৰ আমাৰ ঘৰত যাতে বুলডোজাৰ লগাব নোৱাৰে এইটো মই আপোনালোকৰ চেলনৰ জৰিয়তে আমাৰ ধুবুৰী জিলাৰ ডিসি মহোদয় লগতে আমাৰ চাপৰ সাৰ্কেল অফিচাৰ লগতে আমাৰ অসমৰ CM ছাৰক মই অনুৰোধ জনাইছোঁ